হেল্ল' গাইজ, এয়া মই যোৱাকালি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া যোৱাকালি মই গৈছিলোঁ ভিগেন চেণ্টাৰত। যোৱাকালি ছোৱালীৰ এটা ক্লাছ আছিলে 1 ঘণ্টা সময়ত, আৰু মই তাইক থৈ মই বোলো ক'ত যাওঁ, বাহিৰে বাহিৰে এতিয়া ক'ত থাকিম, 1 ঘণ্টা সময় ৰখি থাকিব লাগিব যিহেতু, সেইবাবে মই গ'লোঁ ভিগেন চেণ্টাৰলৈ। এয়া থেৰাপি চেণ্টাৰ হয়, ইয়াতে বহুত লোক আহে দেই, সকলোৱে ভালো পাইছে। যিসকলৰ মানে যিকোনো ধৰণৰ বেমাৰ আজাৰ আছে নহয়, তালৈ যাব পাৰে দেই আপোনালোকেও। আৰু ময়ো বহুত ভাল পালোঁ। মোৰ আছিলে গেছৰ প্ৰব্লেম আৰু মানে বিষ, আৰু পিঠিফালে বিষ হৈ থাকে। মই তাতে লৈ ভালো পালোঁ বহুতখিনি। আৰু যিকোনো ধৰণৰ বেমাৰ আজাৰ থাকিলে আপোনালোক তালৈ যাব পাৰে। যিকোনো সমস্যা আপোনালোকৰ শৰীৰৰ, সেই সকলো মানে সমস্যালৈ আপোনালোক তালৈ গ'লে মানে তাত মানে বহুতখিনি ভাল পাব। আৰু তাত মই তাৰ পৰা আহি চিধাই ছোৱালীক ল'বলৈ আহিলোঁ। এয়া ছোৱালী ৰখি আছিলে, যিহেতু 1 ঘণ্টা হৈ গ'ল। তাইক লৈ মই চিধাই গ'লোঁ সঞ্জীৱনী হস্পিটেল। আৰু তাতে মোৰ মিষ্টাৰৰ বায়েক এডমিট হৈ আছিলে। আৰু বাইদেউৰ মানে ইউৰিন ইনফেকশ্যন, জ্বৰ, কাহ সকলোখিনি লগ হৈ পিনে তাই বহুত মানে দুৰ্বল হৈ গ'ল। তাতে চেলাইন দি আছিলে। আৰু আজি কিন্তু তাই ৰিলিজ হৈ গ'ল। যোৱাকালিয়ে বহুত ভাল পাইছিলে। আমি দুইজনী মাক জীয়েক সোমাই অলপ দেৰি ৰখিলোঁ, কথা পাতিলোঁ। তাইৰো ভাল লাগিলে গ'লোঁ দেখি। আৰু এনেকৈ অকণমান যদি এইটো সময়ত লগ দিওঁ নহয়, সকলোৱে ভাল পাব হয়নে? আৰু সেয়ে আমি তাতে অলপ ভিডিঅ' কৰি ৰাখিলোঁ। আজিলৈ আহোঁ।